মঙ্গলদৈ টাউন ক্লাবৰ শতবৰ্ষ সামৰণি অনুষ্ঠান 31 জানুৱাৰী আৰু 1-2 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠান বিভিন্ন কাৰ্যসূচী মঙ্গলদৈ টাউন ক্লাবৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হ'ব মাৰাথন প্ৰতিযোগিতা সাইকেল চলোৱা প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা লগতে থাকিব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান মঙ্গলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আমি 31 জানুৱাৰী 2025 আৰু 1-2 ফেব্ৰুৱাৰীত আমি বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ আয়োজন কৰিছোঁ ইয়াৰে আমাৰ প্ৰথম দিনাখন কাৰ্যসূচী হিচাপে আছে আমাৰ 100খন পতাকা উত্তোলন ক্লাবৰ যিসকল ব্যক্তি আমাৰ মাজৰ পৰা ঢুকাই গৈছিল তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু এতিয়া জীৱিত থকা আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু আমাৰ যিবিলাক শুভাকাংক্ষী তেওঁলোকৰ দ্বাৰা আমি 100খন পতাকা উত্তোলন কৰিম আৰু এখন অন্তৰংগ আলাপ আমি দিনৰ 11:30 বজাত আমি অন্তৰংগ আলাপ এখন ৰাখিছোঁ আমাৰ উপযুক্ত আয়ুক্ত মহোদয়ে দৰঙৰ তেখেতে উদ্বোধন কৰিব আৰু আমাৰ বিভিন্ন খেল ধেমালিৰ কাৰ্যসূচী তেনেকৈ ধৰক আমাৰ মাৰাথন আৰু চাইকেল ৰেচৰ প্ৰতিযোগিতা আছে আৰু চিত্ৰাংকন আৰু আপোনাৰ কুইজ প্ৰতিযোগিতাও আমি অনুষ্ঠিত কৰিছোঁ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আমি এই শতবৰ্ষী উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ আমি আশা ৰাখিছোঁ মঙ্গলদৈবাসীৰ লগতে আমাৰ আশে পাশে যিবোৰ অঞ্চলৰ মানুহে আমাৰ এই টাউন ক্লাবটোৰ লগত জড়িত বা টাউন ক্লাবৰ ইতিহাসৰ লগত জড়িত আমাৰ যেহেতু আমি আগতে আমি জানো যে খেলৰ বিশেষকৈ ফুটবল খেলৰ লগত আমাৰ টাউন ক্লাবটো আগৰ পৰাই জড়িত হৈ আছে সেই গোটেই ৰাইজক আমি আমাৰ মাজলৈ আহিবলৈ এই অনুষ্ঠান সফলমণ্ডিত কৰি তুলিবলৈ আমি অনুৰোধ জনাইছোঁ 1 তাৰিখে ৰাতিপুৱা নাৰিকলী মন্দিৰৰ পৰা আমাৰ ক্লাব প্ৰাংগণলৈ মাৰাথন দৌৰ আৰম্ভ হ'ব ফেব্ৰুৱাৰী 1 তাৰিখে আৰু 2 তাৰিখে বাইহাটা চালিৰ পৰা ভেবাঘাট বাছ স্থানলৈ আমাৰ চাইকেল চালনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু 15,000 টকা প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ 10,000 টকা তৃতীয় পুৰস্কাৰ 5,000 টকা আমি ঘোষণা কৰিছোঁ সাংস্কৃতিক অনুষ্ঠান 1 তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে গুৱাহাটীৰ পৰা আহিব যুৱা গ্ৰুপ আৰু অৰ্চনা কৌশিক আৰু 2 তাৰিখে মানস প্ৰতিম আৰু তাৰ লগতে আমি আমাৰ স্থানীয় শিল্পীসকলৰো আমাৰ অনুষ্ঠান ইয়াত থাকিব সাংস্কৃতিক অনুষ্ঠান আৰু এই গোটেই অনুষ্ঠানবোৰত আমি আমাৰ মঙ্গলদৈবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ৰাজু কুমাৰ শৰ্মা ৰিপৰ্ট এণ্টনি ফৰ আছাম